নমস্কাৰ, মোৰ নাম টুটুমণি ৰাভা হয় আৰু মই আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ লৈছোঁ ভেষ্টিজ কেলচিয়ামৰ বিষয়ে। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি দিব। তো আজি ভেষ্টিজ কেলচিয়াম আমাক কিয় প্ৰয়োজন হয়? তো জইণ্ট হাড়িৰ নিৰ্মাণ বা হাড়িৰ জইনৰ বাবে আমাক ভেষ্টিজ কেলচিয়াম খুবেই প্ৰয়োজন হয়। বিশেষকৈ বয়সস্থ আৰু মহিলাসকলৰ বাবে হয়। বয়সৰ লগে লগে আমাৰ দেহত কেলচিয়ামৰ কমি হয়, যাৰ ফলত আমাৰ হাড়ি আৰু জইণ্টবোৰ বিষ হ'বলৈ আৰম্ভ কৰে। কেলচিয়ামৰ কমাৰ লগে লগে ছালবোৰো আমাৰ শুকাই যাব ধৰে, চুলি সৰাৰ প্ৰব্লেমো হয় কেলচিয়াম কমৰ বাবে। আৰু বিশেষকৈ মহিলাসকলৰ বাবে খুবেই দৰকাৰ হয় কেলচিয়াম, পিৰিয়ডছৰ বাবে, বেবী গাখীৰ খোৱাৰ বাবে আৰু বেবী জন্ম হোৱাৰ পিছত আমাৰ দেহটো বহুত দুৰ্বল হৈ যায়, যাৰ কাৰণে কেলচিয়াম প্ৰব্লেমৰ কাৰণে হয়, দুৰ্বলৰ কাৰণে কেলচিয়াম খুবেই প্ৰয়োজন। তো আৰু বাকী বাহিৰা বস্তু খোৱাৰ কাৰণেও হয়, যেনেকৈ আমি চিপছ, নুডলছ এইবোৰ বহুত বাহিৰা বস্তু, পেকেটৰ বস্তু খাওঁ ন, তাৰ কাৰণেও কেলচিয়ামত বহুত কমি যায় আৰু আমাৰ দুৰ্বল হয়। তো ভেষ্টিজ কেলচিয়ামে কিয় আমি খাব লাগে? মাৰ্কেটতো বহুত কেলচিয়াম আছে, কিন্তু ভেষ্টিজ কেলচিয়াম হৈছে এনেকুৱা এটা কেলচিয়াম হয় য'ত আয়ুৰ্বেদিক সম্পূৰ্ণ হয়, কোনো ধৰণৰ কেমিকেল মিক্স কৰা নহয়, সম্পূৰ্ণ 100% এইটো আয়ুৰ্বেদিক হয়। আৰু কেলচিয়াম মই আপোনালোকক দেখুৱাইছোঁ, এইটো হৈছে ভেষ্টিজ কেলচিয়াম হয়, স্ক্ৰীনত দেখিবলৈ পাইছে। আৰু ইয়াৰ কোৱান্টিটি হৈছে 100 আৰু ইয়াৰ বেছি দাম নহয়, মাত্ৰ 270 টকাহে। আৰু যদি অনলাইন আপোনালোকে অৰ্ডাৰ কৰে তেতিয়াহ'লে 230 টকাতে পাই যাব। তো ভেষ্টিজ কেলচিয়ামটো আমি ৰাতিপুৱা ভাত খাই এটা খাব পাৰে আৰু আবেলি ৰাতি ভাত খাই এটা খাব পাৰে। চ' মই আপোনালোকৰ মাজত দেখুৱাইছোঁ ভেষ্টিজ কেলচিয়ামটো মই কেনেকৈ খাওঁ। চ' আপোনালোকেও যদি ভেষ্টিজ কেলচিয়াম ল'ব বিচাৰিছে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব আৰু সুস্থ থাকক, যিহেতু এইটো নেচাৰেল হয় বহুত 100%। তো থেংক ইউ।